বিয়া খাবলৈ গৈ এজন যুৱক হেৰালে বুলি সন্ধানহীন হ'ল বুলি এটা ভিডিঅ' আমি বা বাতৰি প্ৰতিবেদন কৰিছিলোঁ। কিন্তু এতিয়া কথাটো গম পোৱা গৈছে যে যিজন ব্যক্তি আচলতে ডিমাপুৰত যুৱকজন হেৰালে বুলি কৈছিলে, ডিমাপুৰৰ পৰা নাইকিয়া হ'ল বুলি কৈছিলে, এইটো কিন্তু মিছা কথা ক'লে। তেওঁ বিহাৰৰ সমষ্টিপুৰত আচলতে সেই যুৱকজন সন্ধানহীন হৈছিলে। আৰু এই যিজন ব্যক্তি আচলতে মেকিপুৰত তেওঁ ব্যৱসায় ভিত্তিত তেওঁ লণ্ড্ৰি অৰ্থাৎ ধুবিৰ যি কাম কৰিছিলে ৩৫ বছৰ ধৰি মেকিপুৰত তেওঁ আছে। আৰু তেখেতৰ সৈতে ৰাজ মিৰ্ধা, মেকিপুৰৰ ৰাজ মিৰ্ধা বিহাৰলৈ গৈছিল আৰু বিয়াৰ তেখেতৰ ভতিজাৰ বিয়া আছিলে, বিয়াৰ কাৰণে গৈছিল বুলি কৈছে আৰু লগত ৰাজ মিৰ্ধাক লৈ গৈছিলে। কিন্তু নিয়াৰ পাছত যেতিয়া বিহাৰৰ পৰা উভতি আহিছে, সমষ্টিপুৰতে ৰাজ মিৰ্ধা তেখেতৰ পৰা আঁতৰি সন্ধানহীন হ'ল। কিন্তু তেওঁ ইয়াত আহি ডিমাপুৰ বুলি কৈ মিছা কথা ক'লে আৰু তাৰ পাছত কিন্তু এতিয়া তেওঁ সঁচা কথা কৈছে যদিও এতিয়া সকলো আচলতে বিভ্ৰান্ত হৈ পৰিছে। আৰক্ষীৰ ওচৰলৈ আৰক্ষী কাষ চাপিছে, কিন্তু তথাপিও এতিয়ালৈকে ৰাজ মিৰ্ধাৰ কোনো সংসূত্ৰ এতিয়ালৈকে পোৱা নাই। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে পুনৰ সঁহাৰি জনাম বুলি কৈছে যদিও বৰ্তমান সময়ত কিন্তু যিজন ব্যক্তিৰ সৈতে বিহাৰৰ যিজন ব্যক্তিৰ লগত তেওঁ গৈছিলে, ব্যক্তিজনে দুবাৰকৈ মিছা মতাৰ ফলত এতিয়া গোটেই ঘটনাটো এতিয়া অতি ৰহস্যময় হৈ পৰিছে। কাৰণ যিজন ব্যক্তিৰ সৈতে গৈছিলে সেই ব্যক্তিজনে প্ৰথম অৱস্থাত ডিমাপুৰত হেৰালে বুলি ক'লে, তাৰপাছত তেওঁ আকৌ সমষ্টিপুৰত, বিহাৰৰ সমষ্টিপুৰত হেৰালে বুলি ক'লে। অৰ্থাৎ তেওঁৰ মাজৰ কথাৰ এতিয়া কোনো মিল নথকাৰ বাবে এতিয়া সকলো সন্দিহানত পৰিছে, সকলো আচলতে চিন্তিত হৈ পৰিছে। 11 বছৰীয়া এজনী ছোৱালী আছিলে ৰাজ মিৰ্ধাৰ আৰু নিজৰ পত্নী আছিলে। তাৰপাছতে এতিয়া ৰাজ মিৰ্ধা সন্ধানহীন হোৱাৰ পাছত এতিয়া পৰিয়ালকেইটাৰ চিন্তিত হৈ পৰিছে আৰু কি কৰিব আচলতে। আৰু যিজন ব্যক্তি বিহাৰৰ যিজন ব্যক্তিৰ ওপৰত বিশ্বাস কৰি গৈছিলে, তেওঁ এতিয়া প্ৰথম অৱস্থাত মিছা কথাৰ আশ্ৰয় ল'লে আৰু দ্বিতীয়বাৰৰ বাবে তেওঁ কৈছে সমষ্টিপুৰত তেখেতক এৰি থৈ অহা হ'ল বা সন্ধানহীন হ'ল। কিন্তু এতিয়া এই কথাটো কি হ'ব বা অনাগত সময়ত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইটোহে লক্ষণীয় হ'ব। तारीख का किया था। कौन गया था साथ में? रात में था। हाँ रात में था। उसके बाद क्या हुआ वहाँ पे? वहाँ पर सब गया तो हम लोग 18 तारीख के गया, 19 तारीख के पहुँचा। हाँ घर में खाना पीना खाया और अपना आराम से फिर 2 दिन रहा, 18, 19, 20 तक ले रहा। कैसे निकल के हम लोग आया। इसलिए गया था? शादी के बेत में गया था। शादी कब था? शादी 10 तारीख को है, या 6ठा महीना में, 5वां 6ठा में। उसके बाद क्या हुआ? उसके बाद में हुआ कि जो हम लोग वहाँ से चल आया, आके जो घटना सब रास्ता में समस्तीपुर में हुआ है। घर से सही सलामत निकला है, समस्तीपुर में आके घटना हुआ है। क्या हुआ समस्तीपुर में? हुआ क्या था? हुआ था सर जी, इतना फुटका फुटकी हो गया है स्टेशन से। कैसे एक ही साथ में गया था? हाँ के साथ में गया। कैसे घूम गया वो? अब सर हम तो ऊपरे वाला जाने, हम कैसे साथ में था तो हम लोग भी इतना पूरा भीड़ था, इधर उधर देखा, खोजा। हाँ 2 बार खोज के लाया, बैठाया, फिर से ट्रेन गया, बहुत भीड़ हो गया था। और भीड़ से मतलब क्या बोला, आदमी पूरा जमा हो गया था। तो जमा होने के बाद में थोड़ा अथी हो जाता है, तो उसमें से थोड़ा 19 खेल मिस हो गया। कौन सा ट्रेन था? कौन सा ट्रेन में आए थे? वो तो मतलब भैया हम लोग वहाँ से पैसेंजरे से आया समस्तीपुर तक। पहले आपने बोला था वो डिमापुर में छोड़ के आया था। हाँ, वो तो क्यों बोला था ऐसे? सर वो तो झूठ बोला गया, तो उसका कोई बात नहीं है। चलिए अभी तो हकीकत बतला दिया ना। हाँ, मतलब क्यों बोला, क्यों था, मतलब क्यों, क्या क्या मन में क्या था, चिंता आया था ऐसे बोल दिया आपने? बहुत टेंशन हो गया था सर, क्या करेगा। हाँ बस इसलिए। सर इसे न है भूल, जो हमारा भूल हो गया है। हाँ। जो वहाँ से हम जो यहाँ चल आया, जो छोड़ के वही अपना भूल ऐसे है बोलने के लिए। सर। हाँ अभी समस्तीपुर में वो क्या होगा, मतलब आपका फैमिली लोग को से? हाँ तो इधर से हम लोग भी जाएगा, 1 आदमी 2 आदमी इधर से, लोग 3 आदमी जाएगा, और उधर से भी हमारा घर से आएगा। सब कोई इतना खोजाखोजी करेगा, वहाँ से सब कमरा समरा सब देखेगा, खोज खाज के लाएंगे लड़का को। आपका नाम क्या है? मोहम्मद सदीक। मोहम्मद सदीक। मेकीपुर में कितना साल हो गया आप यहाँ पे बिजनेस करने का? धरिए ना 30 बच्चों धरिए। 30 बरस। क्या करते हैं, बिजनेस क्या है आपका? लॉन्ड्री है, धोला स्त्री। धोला स्ट्रीट। पहले भी आपके साथ कोई गया है वहाँ बिहार? हाँ गया है। गया है। वो सही सलामत घर ले? हाँ सब आया है। अभी इस इसी बार बस यही खेली मेली हुआ वो है। राज मीटर के पास मोबाइल था कि नहीं था? नहीं नहीं था। नहीं, आपके पास मोबाइल? हमारे पास था, लेकिन फोन घर में फोन नहीं? मतलब फोन तो स्विच ऑफ किया, तो चार्ज नहीं था। नहीं था, चार्जर भी नहीं था? नहीं था साथ में। अभी कौन सा स्टेशन में घूम गए हो? समस्तीपुर में। समस्तीपुर। बिहार से कितना दूर है आपके घर से? ऐसे तरिए जंक्शन तो मतलब ये समस्तीपुर जंक्शन हो गया, तो भाई हम लोग तरिए जो शिव सागर एक तो डिस्ट्रिक्ट है। हाँ तो ये सब दोनों जंक्शन मिलाकर और मक्के छोटो स्टेशन लेके 6-7 स्टेशन पड़ता है। आपका फैमिली लोग कहाँ पे रहते हैं? सब घरे पर है। सब बिहार में? हाँ।
মেকিপুৰ টি ষ্টেটত কাম কৰা ব্যক্তি এজন বিহাৰৰ পৰা আহি মেক্সিমাম মানে 30-35 বছৰ ইয়াতে বাসিন্দা কৰি আছিলে। মেকিপুৰ চাৰিআলিত ভাড়া ৰুমত থাকে। তেওঁ আমাৰ মানে কি ভতিজা ল'ৰা এটাৰ লগত ভালকে মানে কি সম্বন্ধ মানে বন্ধু পতাই লৈছিলে। তাৰপাছত তাৰ লগত মানে বহুত দিন মানে ঘূৰা মেলা কৰিলে হা, ধূমপানো খাইছিলে, ভাত পানীও খাইছিলে, কিবা কৰিছিলে বাৰু এইটো হা। ইয়াক মানে কি কৰিলে, যেতিয়া মানে কি বিয়া লাগিলে বুলি ক'লে, তাহাঁতৰ ঘৰত আহিলে এদিন সোধ পোছ কৰিবলৈ, মেক্সিমাম বিয়াৰ 20 দিন 25 দিনৰ আগত। কথাটো পাতিলে বাৰু। যোৱা দিনা কি হ'ল, সেই ল'ৰাটো কাকো নুসুধিলে আৰু এওঁ মানে নিয়াৰ আগতে কাকো নকলে। বিহাৰৰ নিকে কাকো নকলে। তো মানে নিওঁতে কাকো নকলে। যেতিয়া মানে বিহাৰত পাই গ'ল সেই ল'ৰাজন, আৰু ই বেলেগে ল'ৰাই ফোন কৰি কৈছে নে সেই ল'ৰাজনে ফোন কৰিছে, এতিয়ালৈকে ধৰিব পৰা নাই। সেইদিনা কৈছে আমাক যেতিয়া মানে কি ক'লে যে ডিমাপুৰত হেৰাই গৈছে, ডিমাপুৰত বোলে পেচাব কৰিবলৈ নামিলে, তাৰ পৰা সি ট্ৰেইনত নুঠিলে। আমি ক'লো ঠিক আছে, ডিমাপুৰত যদি আছে কালি আহিছো, আমি আজি যাওঁ, পাই যাম। আমি গ'লো বিচাৰি, 24 ঘণ্টা তাত বিচাৰিছো। 11টা বজাত নামিছো আমি, 11টা বজাতলৈকে গোটা নিশাটো মানে কি বলীয়া কুকুৰৰ নিচিনা ফুৰি আছো গোটেই মাৰ্কেটটো। মাৰ্কেট, ৰেলৱে প্লেটফৰ্ম, গাড়ী চাড়ী য'কেইটা আছে দোকানদাৰীয়ে ফটো দেখুৱাই বিচাৰিছে এই ল'ৰাটোক দেখিলে নাই বুলি নাই, কোনোৱে ক'ব পৰা নাই। তাৰপাছত তেতিয়ালৈকে সঁচা কথা কোৱা নাই। কালি গৈছে যে কিপুৰ সমষ্টিপুৰত থাকি গ'ল বুলি কৈছে। এওঁৰ কথাটো আমি কেনেকুৱা বিশ্বাস কৰিম যে সমষ্টিপুৰতে থাকিলে না বিহাৰতে থাকিলে না ঘৰতে আছে। এতিয়ালৈকে সিও সঁচা কথা কোৱা নাই। এতিয়া যেতিয়া ল'ৰাটো বিহাৰত পালেগে, ঘৰত ফোনত কথা পাতিছিলে নাই ঘৰৰ মানুহৰ লগত? এওঁলোকে কৈছে কথা পাতিলে, আৰু বেলেগে ল'ৰাই কথা পাতিছে নেকি, সন্দেহ হৈছে মোৰ। আৰক্ষীয়ে কি কৈছে, পুলিচে কি কৈছে? পুলিচে কৈছে আমি যিটো অনলাইন মিচিং কেছ আমি এইটো কৰি চাওঁ, অলপ পাছত ফোন কৰিম বুলি কৈছে। 2টা বজাৰ পাছত ফোন কৰিলে আমি যাম। যদি মিচিং কেছটো ছাকচেছ হৈ যায়, তেতিয়া আমাক মানে নাজিৰা থানাৰ পৰা ৰিপৰ্ট এটা দিব। সেই লৈ পিনে তাত যিটো মানে লোকেল থানা, তাত গৈ আমি এইটো দৰখাস্ত দিম। তাৰপিছত তাৰ পৰা পুলিচ লৈ সিহঁতৰ ঘৰত ইনকুৱাৰী কৰিম বুলি কৈছিলে কালি ৰাতি। মানে মিচিং কেছৰ এতিয়ালৈকে ফোনটো অহা নাই, ছাৰে ফোন কৰা নাই। ছেকেণ্ড অফিচাৰ ছাৰ ফোন কৰিলে আমি যাম। আপোনাৰ এতিয়া ভতিজাজনৰ নামটো কি আছিলে? ভতিজাজনৰ নাম আছে ৰাজ মিৰ্জা। কি কৰিছিলে ব্যৱসায়? ব্যৱসায় সি ব্ৰইলাৰ আৰু মাছ কাটে, বাকী এনেও কাম চাম কৰিব নোৱাৰে। বিয়া পাতিলে? বিয়া আছে, তাৰ ল'ৰা পোৱালি আছে। আৰু 11 বছৰ ছোৱালী আছে, মাইকী মানুহজন ইয়াতে আছে। এতিয়া এনেকুৱা হৈ গৈছে তাহাঁতৰ ঘৰত মানে কি চলিবলৈ দিগদাৰ হৈ আছে। সাধাৰণ এটা ব্ৰইলাৰ কটা ল'ৰা কেনেকুৱা চলিব?